ফাৰ্ষ্টে আমি কিবোৰ্ডৰ টাইপিং শিকিবৰ কাৰণে আমি কেনেকৈ টাইপিং কৰিব লাগে এই চেপ্টাৰটোত তোমালোকক বহুত ধুনীয়াকৈ শিকোৱা হ'ব। ফাৰ্ষ্টে আমি কিবোৰ্ডটোক ভাগ কৰি দিয়া হৈছে, যেনেকৈ ইয়াত এটা লাইন আছে ASDF GH JKL সেমিকলন। এই লাইনটোক আমি হোম ৰ' বুলি কওঁ, কাৰণ আমাৰ সবৰে ঘৰ এটা আছে। যেতিয়া আমাৰ ঘৰ থাকে আমি ঘৰত কিবা কাম কৰিবৰ কাৰণে যেনেকৈ স্কুল কলেজ তোমালোকে গৈছা, আকৌ স্কুল কলেজ যোৱাৰ পিছত এগেইন ঘৰত আহিবলগীয়া হয়। সেনেকৈ আমি টাইপিঙো যদি শিকিব যাওঁ তেন্তে টাইপিঙত আমাৰ কি কৰা হয় কি নিজৰ লেফ্ট এণ্ড ৰাইট হেণ্ডটো সদায় মিডিলত থাকিব লাগে, মানে চেণ্টাৰত থাকিব লাগে। আৰু তাৰ কাৰণে আমি ভাগ কৰি দিছোঁ এই লেফ্ট হেণ্ডত ASDF, এই চাৰিটা ফিংগাৰ আমাৰ ASDFত থাকিব লাগিব, আৰু এইপিনে ৰাইট হেণ্ডত সেমিকলন LKJ এই লাইনটোত থাকিব লাগিব। আৰু এই লাইনটোক কি বুলি কোৱা হয়, হোম ৰ' বুলি কোৱা হয়। আৰু ইয়াৰ ওপৰত এতিয়া ছাপ'জ আমাক ওপৰত টাইপ কৰিব লাগে, কেতিয়া IO টাইপ কৰিবলগীয়া হয়, এই লাইনটোক আমি আপাৰ ৰ' বুলি হিচাপে নাম দিয়া হৈছে। আৰু ইয়াক আমি কৈছোঁ বাটম ৰ' বা ডাউন ৰ' বুলিও ক'ব পাৰি। আৰু নেক্সট এই লাইনটোক কোৱা হয় স্পেচ বাৰ। আৰু ইয়াত ছাপ'জ এতিয়া 1 2 3 4 5 6 7 8 9 0 আছে, আৰু ইয়াক কোৱা হয় নাম্বাৰ ৰ'। ক্লিয়াৰ হৈছে? আৰু এই ওপৰত যিটো আছে F1 পৰা F12 লৈকে ইয়াক কোৱা হয় ফাংচন কি বুলি কোৱা হয়। আৰু ফাংচন কি যদি ইনকেছ কুৱেশ্যন আহে কি কেইটা থাকে, তেন্তে তোমালোকৰ এনচাৰ কি হ'ব লাগিব, টোটেল নাম্বাৰছ অফ 12। ঠিক আছে, এতিয়া আমি ডে 1 আমি টোটেল এই টাইপিংটো 10 দিনৰ কাৰণে ভাগ কৰি দিয়া হৈছে। আৰু ডে 1 পৰা ডে 10 লৈকে তোমালোক এই ভিডিঅ'টো কমপ্লিটলি পুৰা ভালকৈ চাবা, আৰু ইয়াত টাইপিং কেনেকৈ কৰিব লাগে ষ্টেপ ৱাইজত বহুত ভালকৈ শিকোৱা হ'ব। আজি আমি ষ্টাৰ্ট কৰোঁ ডে 1 টাইপিং কেনেকৈ কৰিব লাগে। ডে 1 টাইপিং কৰিবৰ কাৰণে ফাৰ্ষ্টে লেফ্ট হেণ্ডৰ ASDF এই চাৰিটা ফিংগাৰ। আৰু যোন আমি দেখা পাওঁ যে মানুহৰ ক্ষেত্ৰত কিছুমান মানুহ কি থাকে কি লেফ্ট হেণ্ডৰ পৰা স্পেচিয়েল কাম কৰি কিনি ভাল পায়, আৰু কিছুমানে ৰাইট হেণ্ডৰ পৰা কাম কৰি কিনি ভাল পায়। যিসকল মানুহে লেফ্ট হেণ্ডৰ পৰা কাম কৰি কিনি ভাল পায় তেওঁলোকে বুঢ়া আঙুলি স্পেচ বাৰত সদায় লেফ্ট হেণ্ডৰ ব্যৱহাৰ কৰিব, আৰু যিসকলে ৰাইট হেণ্ডক ভাল পায় সদায় কাম কৰে তেওঁলোকে বুঢ়া আঙুলি স্পেচ বাৰত ৰাইট হেণ্ডৰ বুঢ়া আঙুলি ব্যৱহাৰ কৰিব লাগে। এতিয়া আমি ডে 1 টাইপিংটো শিকি লওঁ। ডে 1 টাইপিংটো কৰিবৰ কাৰণে ASDF আৰু এইপিনে সেমিকলন LKJ। ঠিক আছে, আৰু যদি মই ৰাইট হেণ্ড ব্যৱহাৰ কৰোঁ সেইটো কাৰণে মই ইয়াৰ বুঢ়া আঙুলিটো ৰাইট হেণ্ড ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াত ASDF বুঢ়া আঙুলিৰ পৰা স্পেচ, এগেইন সেমিকলন LKJ স্পেচ, এগেইন ASDF স্পেচ, সেমিকলন LKJ স্পেচ। এইটো চিষ্টেমত টাইপ কৰিব লাগিব, যেনে লেফ্ট হেণ্ডত ASDF। ক্লিয়াৰ হৈছে? বা যদি ফাৰ্ষ্ট ডে প্ৰেক্টিছ কৰা হয় তেতিয়া 1 2 3 4 এগেইন বুঢ়া আঙুলিত 5 দিব লাগিব, 6 7 8 9 বুঢ়া আঙুলি 10, 1 2 3 4 5 6 7 8 9 10। কিন্তু প্ৰেক্টিছ সদায় নিজৰ লেফ্ট আৰু ৰাইট হেণ্ড দুটাও থৈ পিনিহে ব্যৱহাৰ কৰিব লাগিব। আৰু এনেকৈ পাৰ ডে 3 to 4 আৱাৰ্ছ টাইপিং প্ৰেক্টিছ কৰিব লাগিব। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে আমাৰ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।